আজি তিনিচুকীয়া জিলাত তিনিটা আমি এনেকুৱা এষ্ট্ৰনমি ল্যাব শুভাৰম্ভণি আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ ফালৰ পৰা কৰা হ'ব। বেচিকেলি আৰোহণৰ অধীনত যেতিয়া মই ষ্টুডেণ্টছ কেইজনৰ লগত ইণ্টাৰেক্ট কৰিলোঁ, তেতিয়া এনেকুৱা এটা ৰিয়েলাইজেশ্যন হ'ল কি ষ্টুডেণ্টছৰ ছায়েন্সৰ প্ৰতি বহুত এটা ইণ্টাৰেষ্ট আছে, কিন্তু প্ৰেক্টিকেলি তেওঁলোকে মানে কেনেকুৱা হয় বস্তুকেইটা, ষ্টাৰ্ছ কেনেকৈ ফৰ্ম হয়, ছান মানে সূৰ্যত কেনেকুৱা ইমান তাপ দিয়ে, চ' এইবিলাক কুৱেশ্যনছ তেওঁলোকে মোক সুধিছিলে। চ' তেতিয়াৰ পৰা মানে মই এটা হেৰি কৰিব আছিলোঁ কি এনেকুৱা টাইপৰ কিবা আমি কৰিব পাৰোঁ নেকি। চ' তেতিয়া ইণ্টাৰনেটত চাৰ্চ কৰি কৰি আমি ষ্টেম লেবৰ কনচেপ্টটো পালোঁ, ছায়েন্স টেকন'লজি ইঞ্জিনিয়াৰিং মেথমেটিক্স লেব। তাৰপিছত ষ্টেম লেব আছে আৰু ইয়াত আমি এটা নতুন কনচেপ্ট কি এষ্ট্ৰনমি লেব, আৰু গোটেই এষ্ট্ৰনমি লেবটো একদম মানে তেওঁলোকে ইয়াত ডপচন টেলিস্কোপো এটা দিয়া হ'ল। এই ডপচন টেলিস্কোপৰ যোগেদি তেওঁলোকে ৰাতি জুপিটাৰ ছেটাৰ্ণ চব চাব পাৰিব। ইনফেক্ট আমাৰ ছ'লাৰ ফিল্টাৰটো যে আছে, যিটো ডপচনিয়ান টেলিস্কোপৰ লগত লগোৱা আছে, এইটোত মানে কেনেকুৱা হাইড্ৰজেন হিলিয়ামত কনভাৰ্ট হয় এইটোও ষ্টুডেণ্টছে ইয়াৰ পৰা চাব পাৰিব। চ' এতিয়া মোৰ মেইন এইম হ'ল কি আজি তিনিটা ইটাখুলি, চৈখোৱা আৰু হাবজানত আমি কমপ্লিট কৰিলোঁ। তিনিচুকীয়া জিলাৰ গোটেইকেইটা ব্লকত এটা এটা এনেকুৱা এষ্ট্ৰনমি লেব এটা এটা স্কুলত খোলা, যাতে এই এষ্ট্ৰনমি লেবটো এটা চেণ্টাৰ অফ এক্সেলেঞ্চ হৈ আমাৰ যিমান ষ্টুডেণ্টছ আছে চবৰ কাৰণে এটা মানে আমি উঠাই তুলিব পাৰোঁ। আৰু ফিউচাৰত ইয়াতে ষ্টুডেণ্টছে আহি পেলাই এক্সপ'জাৰ ভিজিট হ'ব, আৰু তাৰ কাৰণে অলৰেডি ছায়েন্স টিচাৰ যিমান টি গাৰ্ডেন স্কুলৰ ছায়েন্স টিচাৰ আছে তেওঁলোকক আমি অলৰেডি কেপাচিটি বিল্ডিং কৰিলোঁ। চ' মানে নেক্সট উইকৰ পৰাই ইয়াত এক্সপ'জাৰ ভিজিটো আৰম্ভ হৈ যাব। বেলেগ বেলেগ স্কুলৰ পৰা মানুহ আহি পেলাই চাব আৰু ডেছক্ৰিপশ্যন পাব কি এনেকুৱা। তাৰপিছত যদি কোনোবাই ইণ্টাৰেষ্টেড হয় তেওঁলোকে ইয়াতে আহি পেলাই এইবিলাক ইউজ কৰি কৰি শিকিবও পাৰিব কি কেনেকুৱা আমি ছায়েন্সৰ যোগেদি নিজৰ কেৰিয়াৰটো আগবঢ়াই লৈ যাব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।